এই পথটো ভাধৰা পথ নিগমৰ পথ এই পথটো মই অনুমোদন জনাইছিলোঁ যে এই পথটো নিৰ্মাণ কৰিব লাগে পকী কৰিব লাগে তাৰ কাৰণে PWDক মই অনুৰোধ জনাইছিলোঁ আৰু মোৰ অনুৰোধ মৰ্মে অসমৰ PWD ডিপাৰ্টমেণ্টে এই ৰাস্তাটো পকীকৰণ কৰিছিল কিন্তু যেতিয়া ৰাস্তাটো পকীকৰণ চাবলৈ আহিলোঁ কেনেকুৱা কৰিছে আহি দেখি মই নিজে আচৰিত যে ৰাস্তাটো অতি বেয়াকৈ নিৰ্মাণ কৰিছে মই অকণমান উদাহৰণ এটা দিলোঁ এই ৰাস্তাটো আপোনালোকে দেখিছে মই মাজভাগত আছোঁ মাজভাগত থকা ৰাস্তাটো এইটো যে ব্লেক টপিং কৰিছে এই ব্লেক টপিংটোৰ তলত এই শিলটো ওলাই আছে অকণ ক্ল'জ কৰি দিয়ক এইটো এই শিলটো ওলাই আছে দেখিছেনে এইটো মেটেল বুলি কয় এই মেটেলটোৱে তলত ওলাই আছে তাৰমানে এইটো চব মই দেখুৱাইছোঁ আপোনালোকক চব এই মেটেলটোৰ লগত ব্লেক টপিংটোৰ ডিফাৰেঞ্চেই নাই একো তাৰমানে এই ব্লেক টপিংটো ওপৰত কৰিব লাগে 1.5 ইঞ্চি এইটো মোৰ 1 ইঞ্চি আৰু এটা আঙুল ইমানটো কৰিব লাগে ইমান এই 1.5 ইঞ্চি ইমান কৰিব লাগে 3টা আঙুলি সমান কৰিব লাগে কৰিছে আধাটা আঙুলি সমান এটা আঙুলিও নহয় আধাটা আঙুলি সমান তাৰ ফলস্বৰূপে তলৰ গোটেই শিলটো ওলাই গৈছে চব আৰু শিলৰ আকাৰটো চাওকচোন এইটো বহুত ডাঙৰ এইটো শিল ওলাই গৈছে এইটো শিল ওলাই গৈছে এইটো 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 ওলাই গৈছে আপুনি দেখিছে এইখিনি ওলাই গৈছে একদম ৰাস্তাৰ মাজত এইটো শিল ওলাই গৈছে এইটো শিল ওলাই গৈছে এইটো তাৰপিছত যদি আমি চাওঁ এই গোটেই পৰ্যন্ত শিলগুটি ওলাই আছে এইটো দেখিছেনে এইটো শিলগুটি ওলাই গৈছে এইটো শিলগুটি ওলাই গৈছে এইটো শিলগুটি ওলাইছে এইটো ওলাই গৈছে তলৰ পাথৰটো মেটেলটো হা আপুনি দেখিছে এইটো হ'ল মেটেলবিলাক গোটেই ৰাস্তাটোত ওলাই গৈছে আপুনি দেখিছে যে ছাইডতটো একেবাৰে ভাগি ছিগি শেষেই ছাইডতটো দেখিছেনে এইটো এইটো ভাগিলেই তাৰমানে যিটো যিটো তাৰমানে যিটো যিটো আপোনালোকে দেখিছে যে যিটো ৰাস্তা আমি 1.5 ইঞ্চি বহলকে ওখকে থিকনেছত আমি আমি ব্লেক টপিং কৰিব লাগিছিলে সেইটো আধা ইঞ্চি হোৱা নাই 1 আঙুলৰ সমানো হোৱা নাই আৰু তাৰ তলৰ যিটো মেটেৰিয়েল সেই মেটেৰিয়েলটো অলপ ডাঙৰ ডাঙৰ হৈছিল মই আগতে এইটো পৰিদৰ্শন কৰিছিলোঁ পৰিদৰ্শন কৰোঁতে মই এই সম্পৰ্কে জনাইছিলোঁ PWD ডিপাৰ্টমেণ্টক তেওঁলোকক কমপ্লেইন কৰিছিলোঁ তেওঁলোক আহি চাইছিলে তাৰপিছত তেওঁলোকে কাৰেক্টিভ মেজাৰ ল'ম বুলি ক'লে কিন্তু আমি দেখিলোঁ যে তেনেকেই ৰাস্তাটো বনালে তাৰপিছত ব্লেক টপিংটো কৰিলে ব্লেক টপিঙৰ ওপৰত মই কেইবাবাৰো কমপ্লেইন কৰিলোঁ কালি মই নিৰ্দেশ দি দিছোঁ সেইকাৰণে কালি মই একদম ৰিটেন এক্সিকিউটিভ ইঞ্জিনিয়াৰক নিৰ্দেশ দি দিছোঁ জনাই দিছোঁ যে এইটো খুব বেয়া ৰাস্তা হৈছে ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগিব সংশ্লিষ্ট যিজন ঠিকাদাৰ কি নাম আছিলে ঠিকাদাৰজনৰ সঞ্জীৱ দাস নামৰ আমাৰ শিৱসাগৰৰ যিজন স্থানীয় ঠিকাদাৰ তেওঁ এই কামটো বেয়াকৈ কৰিছে দ্বিতীয়তে ইয়াত সংশ্লিষ্ট যিসকল ইঞ্জিনিয়াৰ যিসকল আছে তেখেতসকলো এই কামৰ কাৰণে জগৰীয়া তেওঁলোকৰ সন্মুখত ইমান বেয়াকৈ হৈছে আপোনালোকক মই সুধিছোঁ ৰাস্তাটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কি হৈছে বুলি কৈছোঁ আমি বেয়া হৈছে যিহেতু আমি একো ৰাস্তাৰ বিষয়ে নাজানা লোকসকলেও বেয়া দেখিছোঁ কামটো বেয়া দেখিছে দেউতা কেনেকুৱা দেখিছে ৰাস্তাটো আই কেনেকুৱা দেখিছে আমি একেই দেখিছোঁ একে মানে কেনেকুৱা বেয়া দেখিছে আপুনি কি কয় আৰু কোনোবাই বিশেষভাৱে কিবা ক'ব খোজে নেকি ৰাস্তাটোৰ বিষয়ে কিবা কওক আপুনি কওক হয় ৰাস্তাটো আমি আজি 1 মাহ হ'ল একদম সম্পূৰ্ণ বেয়া আমাৰ স্থানীয় বিধায়ক মহোদয়ে কেইবাবাৰো পৰিদৰ্শন কৰি বিভাগীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া স্বত্তেও আজি এই অৱস্থা হৈছে গতিকে আমি সমূহ অঞ্চলবাসীয়ে মানে প্ৰতিবাদ কৰিছোঁ আৰু দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিধায়ক মহোদয়ৰ যোগেদি যে ৰাস্তাটো সম্পূৰ্ণকৈ ৰিপেয়াৰিং নহয় সম্পূৰ্ণকৈ আমাক আকৌ লাগিব নহ'লে আমি অন্যভাৱে বিহিত ব্যৱস্থা কৰিম বুলি আমি সমূহ ৰাইজে জনাইছোঁ একদম মই স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই স্থানীয় ৰাইজক ধন্যবাদ জনাইছোঁ এতিয়ালৈকে আজি 1 মাহ 1.5 মাহ হৈ গ'ল ব্লেক টপিং কৰা কিন্তু তাত ছাইড বামটো যিটো বুলি কয় তাৰমানে চলজাৰত যিটো মাটি দিব লাগে আৰ্ট ফিলিং যিটো থাকে চলজাৰত ছাইডত সেইটো এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই গতিকে ৰাস্তাটো অত্যন্ত বেয়াকৈ বনাইছে আমাৰ শিৱসাগৰৰ সমষ্টিৰ ৰাস্তাৰ কোৱালিটি আমি ভাল কৰিবলৈ চাই আছোঁ আগৰ পৰা বেয়া আগতটো এনেকুৱা আছিলে মই অহাৰ আগতটো কেতিয়াও ছাইড বামত মাটিয়ে নিদিয়ে সেইটো মানে খাই দিয়ে ডাইৰেক্ট তো এতিয়া সেইটো কেতিয়াও হ'বলৈ নিদিওঁ আৰু কোৱালিটিও এইটো বেয়া কৰিছে মই আকৌ কৈছোঁ ঠিকাদাৰ দুজনৰ নাম সঞ্জীৱ দাস তেখেতে এইটো হয় কাৰেক্টিভ মেজাৰ ল'ব লাগিব নহ'লে তেখেতক ব্লেক লিষ্টেড কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব